সৃষ্টি আৰু সমীৰৰ শৈশৱৰে বন্ধু আছিল। ৭ম শ্ৰেণীলৈকে দুয়োজনে চুবুৰীয়া আছিল। তাৰ পিছত সৃষ্টিৰ মাক-দেউতাকে একেখন চহৰৰ আন এটা ফালে স্থানান্তৰিত হ'ল। তাই যাতে সেইদিনা দুয়োজনে বহুত কান্দিছিল। তেতিয়া সিহঁতৰ মাজত ইজনে সিজনৰ যোগাযোগ আছিল। আনকি তেওঁলোকৰ বন্ধুত্বও ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত জনপ্ৰিয় আছিল। দুয়ো একেলগে খেলিছিল। দুয়ো একেলগে কথাবোৰ শিকিলে। একেখন প্ৰিস্কুলতে একেখন স্কুলতে পঢ়িছিল। সৃষ্টিয়ে প্ৰথম দিনাই কান্দি আছিল যদিও সমীৰে তাইক হাঁহি এটা মাৰিলে। দুয়োৰে চিত্ৰকলাৰ প্ৰতি একেধৰণৰ আগ্ৰহ আছিল। তেওঁলোকে বহু মুহূৰ্ত শ্বেয়াৰ কৰিছিল। সেই মুহূৰ্তবোৰ তেওঁলোকৰ বাবে আছিল অতি বিশেষ। তেওঁলোকে জীয়াই থাকিবলৈ পোৱাৰ বাবে নহয়, সেইটো তেওঁলোকৰ মুহূৰ্ত আছিল বাবেই। তেওঁলোক খুটখাট আছিল যদিও সমীৰে কেতিয়াবা সৃষ্টিক বিপদত পেলাইছিল নিজৰ কৰ্মৰে। আনহাতে সৃষ্টিয়ে তেওঁক বকাবকিৰ পৰা বচাবলৈ চেষ্টা কৰিছিল। তাই সদায় দুজনৰ বাবে টিফিন লৈ আহিছিল। আনকি তাইৰ মাকে সমীৰৰ ভাললগা অপচন্দ অনুযায়ী খাদ্য প্ৰস্তুত কৰিছিল। সময় পাৰ হৈ গ'ল আৰু তেওঁলোকৰ জীৱনত নতুন পৰিৱৰ্তন আহিল। যৌৱনকালত প্ৰৱেশ কৰিলে। সৃষ্টিয়ে এটা বক্ৰ শৰীৰ, আকৰ্ষণীয় কণ্ঠ লাভ কৰি আছিল। সমীৰে অধিক পেশীবহুল হয়, গধুৰ মাত ইত্যাদি পাবলৈ ধৰিছিল। তেওঁলোকে কেতিয়াও বন্ধুত্বৰ মাজত আহিবলৈ নিদিলে। ইজনে সিজনৰ লগত অশ্লীল কথা পাতিবলৈ সিহঁতে কেতিয়াও আপত্তি কৰা নাছিল। ইজনে সিজনৰ আগত ইমানেই মুকলি আছিল, আনকি তেওঁৰ শেষবাৰৰ বাবেও মনত পৰিল যেতিয়া তাই মাহেকীয়া হৈছিল। তাই আগতেই পাহৰি গৈছিল আৰু প্ৰতিবাৰেই তাক ক'বলৈ কৈছিল। আনকি PMSৰ বাবে তাইৰ মেজাজ সলনি হোৱাটো সি জানিছিল। যেতিয়া সিহঁত ১০ম মানত আছিল, সিহঁতৰ বিদায় পাৰ্টিৰ সময়ত সমীৰে তাইক এটা ছাৰপ্ৰাইজ দিছিল। তাইৰ বাবে সেইটো বেছি শ্বক যেন লাগিছিল। সি তাইক ক'লে যে সি সিহঁতৰ সহপাঠী এজনক মঞ্চত সকলোৰে সন্মুখত প্ৰপ'জ কৰিবলৈ ওলাইছে। তাই সহ্য কৰিব পৰা নাছিল। তাই ভাঙি গৈছিল। কিন্তু তাই দৃঢ়তাৰে কৈছিল যে তাই তেনেকুৱা একো হ'ব নিদিয়ে। তাই হাতত ধৰি থকা গ্লাছটো ভাঙি পেলালে। সমীৰক মঞ্চত উপস্থিত হ'বলৈ ওলাইছিলহে তাইক দেখা পালে। সি দৌৰি আহি তাইৰ ওচৰলৈ আহিল। তাই কান্দি আছিল। তেওঁৰ চকুত চকুলো ওলাই আহিছিল। তাই সুখী অনুভৱ কৰিলে। সি বিভ্ৰান্ত হৈ পৰিল। তাই কিয় হাঁহিছে বুলি সুধিলে। তাই মাথো মাত দি তাক সাবটি ধৰিলে। ঘৰ পোৱাৰ লগে লগে তাই বহি আছিল আৰু গোটেই ঘটনাটো মনত পেলাইছিল। হঠাৎ তাই কিবা এটা উপলব্ধি কৰিলে। তাই নিজকে সুধিলে যে তাই কিয় তেনেকুৱা কৰিলে? কিয় তাই তাক আন কাৰোবাক প্ৰপ'জ দিবলৈ বাধা দিলে? তাৰ চকুত চকুলো দেখি কিয় তাই হাঁহিলে? প্ৰতিটো প্ৰশ্নৰ উত্তৰ আহিল লভ। তাই বুজি পালে যে তাই তাক ভাল পায়, তাৰ বেষ্ট ফ্ৰেণ্ড। কিন্তু তাই এই বিষয়ে নিশ্চিত নাছিল, স্বীকাৰ কৰিব নে নকৰে।
সিহঁতে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। সমীৰে তাইক চোৱা চিতা কৰিছিল। তাই হাতত কোনো ধৰণৰ টান দিবলৈ নিদিলে। সি সেই ঘটনাৰ কথা ক'বলৈ চেষ্টা কৰিছিল যদিও প্ৰতিবাৰে তাই আওকাণ কৰিছিল। এদিন হঠাতে তাইৰ ৰাজকুমাৰৰ চাৰ্মিঙৰ কথা সুধিলে। অৰ্থাৎ এই প্ৰশ্নটোত তাই স্তম্ভিত হৈ পৰিল। তাই বাক্ৰুদ্ধ হৈ পৰিল। জোৰ দিয়াৰ পিছত তাই কেৱল উত্তৰ দিব পাৰিছিল, ঠিক সাধুকথাৰ দৰে। ইয়াৰ পিছত একেটা কথা নাপাতিলে। ১০ম স্নানৰ পিছত সিহঁতৰ মাজত বিচ্ছেদ হ'ব পাৰে বুলি সৃষ্টি চিন্তিত হৈ পৰিল। কিন্তু এইবাৰো সি তাইক আচৰিত কৰি দিলে। একেখন স্কুলতে একেটা পাঠ্যক্ৰমতে নামভৰ্তি পালে। তাইৰ সুখৰ কোনো সীমা নাজানিছিল। অলপ পিছতে তেওঁলোক বিখ্যাত হৈ পৰিল। সৃষ্টি তাইৰ বুদ্ধিক ক্ষমতাৰ বাবে, সমীৰৰ চেহেৰাৰ বাবে। এদিন তাইৰ এজন ছিনিয়ৰৰ পৰা এটা প্ৰস্তাৱ আহিল। তাই আচৰিত হৈ আছিল যদিও সমীৰ খঙেৰে ভৰি পৰিছিল। তাই ভয় খাইছিল। তাৰ খং কেনেকৈ চম্ভালিব, কেনেকৈ নিয়ন্ত্ৰণ কৰিব। তাই তাক বিচলিত কৰিবলৈ কেইবাটাও উপায় চেষ্টা কৰিলে। কিন্তু শেষত তেওঁ ডাঙৰ বিপদ অৱতৰণ কৰিলে। তেওঁক এসপ্তাহৰ বাবে নিলম্বন কৰা হয়। তাইক লৈ সি অধিক চিন্তিত হৈ পৰিল। আনকি তাইও ভাল নোহোৱাৰ অজুহাত দেখুৱাই এসপ্তাহৰ ছুটী লৈছিল। নিজৰ আচৰণৰ বাবে সমীৰ আচৰিত হৈ পৰিল। আনকি তেওঁ আন কাৰোবাক প্ৰপ'জ কৰাৰ পৰিকল্পনা কৰিছিল। যদিও আন কোনোবাই তাইক প্ৰপ'জ কৰিছিল তেন্তে তাৰ কিয় প্ৰভাৱ পৰিছিল? সেইদিনা তেওঁ বুজি পালে যে তেওঁ নিজৰ বেষ্ট ফ্ৰেণ্ডক ভাল পায়। তেওঁৰ মনত পৰিল যে তাই সদায় বিচাৰিছিল তাইৰ প্ৰেম কাহিনীটো আন এক সাধুকথা হওক। গতিকে তাইৰ বাবে কিবা এটা পৰিকল্পনা কৰিলে। কিন্তু সি জানিছিল যে সি তাইৰ সঁহাৰিৰ বাবে অপেক্ষা কৰিব লাগিব। গতিকে সি সিদ্ধান্ত ল'লে যে তাই নিজকে স্বীকাৰ নকৰালৈকে অপেক্ষা কৰিব আৰু তাৰ পিছত তাইৰ বাবে এটা সাধুকথা সৃষ্টি কৰিব। ২ বছৰ পাৰ হৈ গ'ল। সিহঁতে ইজনে সিজনক ভাল পায় যদিও কেতিয়াও স্বীকাৰোক্তি কৰা নাই। আনকি চৌপাশৰ মানুহেও অনুভৱ কৰিব পাৰিছিল যদিও তেওঁলোকে নিজেই কেতিয়াও স্বীকাৰ কৰা নাছিল। এদিন সিহঁতৰ ঘৰলৈ গৈ থাকোঁতেই সমীৰৰ এটা দুৰ্ঘটনা দেখা গ'ল। তাইক বচাবলৈ চেষ্টা কৰি থাকোঁতেই সি নিজেই আঘাতপ্ৰাপ্ত হয়। তাই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। দুৰ্ঘটনাটো আৰু তাৰ ভয়ানক অৱস্থাৰ বাবে তাই নিজকে দোষ দি আছিল। তাই কান্দোন বন্ধ কৰিব নোৱাৰিলে। অপাৰেশ্যন কৰি থাকোঁতেই তাই তাৰ পৰা লৰচৰ কৰা নাছিল। অপাৰেশ্যন সফল হোৱাৰ বাবে তেওঁ বিপদৰ পৰা আঁতৰি আহিছিল। চিকিৎসকে তেওঁক নিৰীক্ষণত ৰাখিছিল। তাই তাক লগ কৰিবলৈ গ'ল। তাই তাৰ প্ৰতি থকা প্ৰেম স্বীকাৰ কৰি সোনকালে ভাল হ'বলৈ ক'লে। তাই গম পোৱাই নাছিল যে সি তাইৰ কথা শুনিবলৈ সক্ষম হৈছে। সকলোৰে জোৰ দিয়াৰ পিছত তাই তাৰ পৰা গুচি গ'ল। সি সকাহ অনুভৱ কৰিলে। অন্ততঃ তাইও তাৰ প্ৰতি যি অনুভৱ কৰে সেই তাইৰ প্ৰতি অনুভৱ কৰে।
দুৰ্বল হ'লেও তেওঁ মনত পৰিল তেওঁৰ প্ৰতিশ্ৰুতি। তেওঁলোকৰ কাহিনীক সাধুকথা হিচাপে গঢ়ি তোলা। ডাক্তৰ, পৰিয়াল, বন্ধু-বান্ধৱীৰ লগত কথা পাতি সকলোকে নিৰ্দেশ দিলে ৫ ফেব্ৰুৱাৰী দিন। গতিকে দুদিনৰ পাছত ৭ ফেব্ৰুৱাৰী ভেলেণ্টাইন সপ্তাহ আৰম্ভ হ'ল। মাকে অসুস্থ হোৱাৰ ভাও ধৰিলে। সেয়েহে তাই দুদিন ধৰি তাৰ ওচৰলৈ যাব নোৱাৰিলে। তাই যেতিয়া তাৰ ওচৰলৈ গৈছিল তেতিয়া ডাক্তৰে তাৰ চেকআপ কৰি আছিল। তাই তাক সুধিলে। ডাক্তৰে তাইক ক'লে যে তাৰ অৱস্থাটো গুৰুতৰ যেন লাগে। কিয়নো যোৱা ৩ দিনৰ পৰা সি চেতনা ঘূৰাই পোৱা নাছিল। তাইৰ পৃথিৱীখন ছিন্ন-বিচ্ছিন্ন হৈ পৰিল। তাই সিহঁতক ভাল ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰিলে। তাই অস্থিৰ অনুভৱ কৰিলে। দিনক দিনে তেওঁৰ অৱস্থা বেয়া হৈ আহিছিল। তাই ভেলেণ্টাইন ডে'ৰ অনুভৱ স্বীকাৰ কৰাৰ পৰিকল্পনা কৰিছিল যদিও এই দুৰ্ঘটনাত তাই বিধ্বস্ত হৈ পৰিছিল। তাই অন্তৰত গোটেই দিনটো তাৰ লগত কটাব বিচাৰিছিল। সেয়েহে তাই পুৱাই হস্পিতাল পালেহি। তাক কোঠাটোত নাপাই তাই ভয় খাইছিল। তাই নাৰ্ছক ফোন কৰিলে আৰু তেওঁলোকে তাইক ক'লে যে ৰাতি তেওঁৰ অৱস্থা বেয়া হৈ গ'ল। তেওঁক আই.চি.ইউ.ত ভৰ্তি কৰি চিকিৎসা কৰা হৈছে। তাক যাবলৈ দিয়া নহ'ল। তাই কেৱল তাতেই আছিল। হঠাৎ লাইট বন্ধ হৈ গ'ল। তাই আন্ধাৰত ভয় খালে। তাই এটা চকুত এটা উজ্জ্বল পোহৰ দেখিলে। চাকিটো হাতত লৈ সি তাতেই আছিল। প্ৰহৰীৰ ওপৰত খোজ কাঢ়ি যোৱা দেখি তাই আনন্দিত হৈ পৰিল। ঠিক যেতিয়া তাই সাৱটি ধৰিলে তেতিয়া সি মমবাতিটো উৰাই দিলে আৰু আকৌ তাতেই আন্ধাৰ ভৰি পৰিল। তাই তাক ফোন কৰিলে। এটা ডাঙৰ পৰ্দা আছিল। তেওঁলোকৰ ফটোটো দেখুৱাই আছিল। শৈশৱৰ পৰা কৈশোৰলৈকে বৰ্তমানলৈকে তাৰ চকুত চকুলো ওলাই আহিল। সি তাইৰ দিনটো দিলে। হঠাৎ তাই এজাক উপহাৰ পালে। তাই সকলোবোৰ এটা এটাকৈ তাই প্ৰেমৰ চিঠি, গোলাপ, চকলেট, টেডী আদি পাইছিল। অৱশেষত সি তাইক প্ৰস্তাৱ দিলে। তাই যেতিয়া আৰু এক সাৱটি ধৰিলে তেতিয়া সিহঁতৰ ওপৰত ফুলৰ বৰষুণ হ'ল। তাই নিজকে তাৰ কোলাত পাইছিল। তাই তেতিয়াও নিজকে চেতেকি আছিল। তাৰ বাবে সেয়া আছিল সপোন পূৰণ হোৱাৰ। ইমান খৰকৈ সকলো হৈ গ'ল। তাই আৰু একো কল্পনা কৰিব পৰা নাছিল। তাইৰ চিঞৰ শুনি তাই তাক এৰি যাবলৈ ওলাইছিল। তাই তাক সুধিলে কি হ'ল? শ্বাৰ্টটো খুলি দিলে। তাৰ বুকুত টেটু কৰা তাইৰ নামটোৱেই আছিল। তাই কান্দিলে। সি তাইক শান্ত কৰিবলৈ চেষ্টা কৰিলে। তেতিয়া তাই পিঠিত কিবা এটা দেখিলে। কিবা এটা প্ৰিণ্টিং আছিল। তাই যেতিয়া তাৰ ওচৰলৈ গ'ল তেতিয়া তাইৰ প্ৰিণ্টিং আছিল। তাই ভগৱানক ধন্যবাদ দিব নোৱাৰিলে। তাই বাকৰুদ্ধ হৈ পৰিল। তাইৰ কথা অভাৱ হৈছিল।
তাই কি কৰিব সেইটো নিশ্চিত নাছিল। মিছা কথা কোৱাৰ বাবে তাৰ ওপৰত খং উঠিবলৈ বা সেই সকলোবোৰত উল্লাসিত হ'বলৈ সি তাইৰ হাত দুখন টানকৈ ধৰি ৰাখে। তাৰ বাবে তাইৰ অলপ চমক আছিল। তাইৰ আঙুলিৰ ছালত তাৰ নামটো চাপ খাই